প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা গুৱাহাটীৰ পৌৰ নিগমৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডতে একোখন কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে বৰাগাঁওস্থিত মণিকাঞ্চন বিবাহ ভৱনত 11 নং ৱাৰ্ডৰ পৰিষদ ডাঙৰীয়ানীৰ উপস্থিতিত ৱাৰ্ডৰ অন্তৰ্গত স্থানীয় বাসিন্দাসকলক লৈ 11 নং ৱাৰ্ড সমিতি গঠন কৰি কৰ্মশালাৰ শুভ উদ্বোধন কৰে। উক্ত কৰ্মশালাত GMDAৰ উপাধ্যক্ষ মুকুতা ডেকা, কামৰূপ মহানগৰৰ ADC অজিত কুমাৰ শৰ্মা, 11 নং ৱাৰ্ডৰ পাৰিষদৰ মঞ্জুলা দেৱী, ACS বিষয়া অলকানন্দা মেধি, প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰজেক্ট অফিচাৰ কৃপাল মজুমদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কিদৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিজৰ লগতে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকল নিৰাপদে উদ্ধাৰ কৰিব পৰা যায় সেই বিষয়ত উপস্থিত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে এনেদৰে প্ৰতিটো ৱাৰ্ডত কৰ্মশালা পাতি গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডতে কমিটি গঠন কৰা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আমাৰ ৰাজ্যিক দুৰ্যোগত প্ৰশমন বিভাগ আৰু কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত মহানগৰৰ 60টা ৱাৰ্ডতে দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত প্ৰশিক্ষণ তথা কৰ্মশালা হিচাপে আমি আয়োজন কৰিছোঁ। এটা আমাৰ দুদিনীয়াকৈ এই অনুষ্ঠানটো আয়োজন হ'ব। আমাৰ প্ৰথম দিনটোৰ মূল উদ্দেশ্য হৈছে যে বিভিন্ন দুৰ্যোগৰ সময়ত আমি কেনেধৰণেৰে তাত আগবাঢ়িব লাগিব, কেনেধৰণে মোকাবিলা কৰিব লাগিব, সেই বস্তুখিনিৰ ক্ষেত্ৰত আমাৰ বিভিন্ন বিভাগ আছে, চিভিল ডিফেন্স আছে, আমাৰ SDRF আছে, তেখেতসকলে ট্ৰেইনিং দিব। আমাৰ ৰাজধামৰ পৰা মানুহ আহিছে, তেওঁলোকক ট্ৰেইনিং দিব। আৰু কালিলৈ এই বস্তুবিলাকৰ যিকোনো এটা দুৰ্যোগত আমি কেনেকৈ, কাৰণ প্ৰথমেই দুৰ্যোগটোৰ সন্মুখীন হয় ৰাইজ, আৰু ৰাইজে যাতে প্ৰথমেই অন্ততঃ আধা ঘণ্টা বা 1 ঘণ্টা সেই দুৰ্যোগটোৰ লগত অকণমান মোকাবিলা কৰিব পৰাকৈ নিজকে সক্ষম কৰি তুলিব পাৰে, তাৰ কাৰণে এটা আমাৰ ব্যৱহাৰিক ট্ৰেইনিং এটা আমাৰ কালিলৈ হ'ব। আৰু লগতে ইয়াতে আমি এটা ৱাৰ্ড লেভেল টাস্ক ফ'ৰ্চ আমি গঠন কৰিম। ৱাৰ্ডৰ বিভিন্ন ক্ষেত্ৰৰ মানুহ, আমাৰ ৱাৰ্ডৰ লগত জড়িত চৰকাৰী বিষয়া, ৱাৰ্ডৰ নাগৰিক, এই সকলোকে বা ইয়াৰ ৱাৰ্ড কমিশ্যনাৰ সকলোকে লৈ পেলাই আমি এই কমিটিখন আমি গঠন কৰিম। আৰু এই কমিটিখনে অনাগত দিনত আমাক বিভিন্ন কামত দুৰ্যোগ আমাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেখেতসকলে আমাক সহায় সহযোগিতা। প্ৰশমন বিভাগৰ প্ৰথম কৰ্মশালা আৰম্ভ কৰিলে, তাৰ বাবে আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি এইটো ডিমাণ্ড ৰাখিছিলোঁ যে এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে। দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ লগত আমাৰ ৱাৰ্ডত এখন কমিটি গঠন কৰি সেই কমিটিৰ মাধ্যমেৰে যেতিয়া আমি ৰাইজক উপকৃত কৰিব পাৰিম যিকোনো দুৰ্যোগৰ সময়ত, তেতিয়া সাধাৰণতে ৰাইজখিনিও খুব সোনকালে সেইটোৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰিব। কিন্তু নিজে গৈ বা বেলেগ এটা মাধ্যমেৰে গৈ অফিচত যোগাযোগ কৰালৈ বহুত দেৰি লাগি যায়। এতিয়া কমিটিৰ মাধ্যমেৰে ৰেজিষ্টাৰ্ড কমিটি এখন হ'ব, কমিটিৰ মাধ্যমেৰে যেতিয়া প্ৰব্লেমবিলাক যাব তেতিয়া সেইটো একদম কুইক ছাৰ্ভিচ DC অফিচে আমাক দিব বুলি আমাক কথা দিছে, আৰু এনেকুৱা আগবাঢ়িব। আমি লগত আছোঁৱে। গতিকে আৰু আজি প্ৰথম এই মিটিংখন মোৰ ৱাৰ্ডত হোৱাৰ কাৰণে মই খুবেই সুখী, কাৰণ মই নিজেও বিচাৰি আছিলোঁ পাহাৰুৱা এলেকা, যিহেতু পাহাৰুৱা জেগা, গতিকে প্ৰত্যেকটো মুহূৰ্তত বিপদ আপদ, ভূমিস্খলনৰ পৰা জুই লগা এইবিলাক হৈয়ে থাকে। গতিকে এই মিটিংখনে আমাৰ ৰাইজক বা এই কমিটিখনে আমাৰ ৰাইজক যথেষ্ট উপকৃত কৰিব। আৰু সেইকাৰণে মই ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা এইখন মিটিং মোৰ ৱাৰ্ডত দিয়াৰ কাৰণে মই খুবেই সুখী। ভাল লাগিছে ৰাইজক আজি মাতি আনি ইয়াতে ট্ৰেইনিং লোৱাব পাৰিছোঁ, আৰু আগন্তুক দিনত ৰাইজ যে উপকৃত হ'ব এইটো আমি মনেৰে ভাবিব পাৰিছোঁ। এতিয়া ৰাইজ উপকৃত হ'ব। গুৱাহাটীৰ পৰা গদাধৰ দাসৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।